নমস্কাৰ। ইণ্ডাছ ফুড মেনুফেকচাৰিং 2025 এইটো চলি আছে আপোনাৰ যশোভূমি দ্বাৰকা ভিতৰত 9, 10, 11 জানুৱাৰী 2025 আৰু ইয়াত আমি মানে কি খোৱা বোৱা বস্তু যিবিলাক পেকিঙৰ মেচিনেৰী সেইবিলাক সকলো ধৰণৰ মেচিনেৰীবোৰ আমি ইয়াত মানে কি ইয়াত আমি দেখা পাম আৰু কোম্পানীবিলাকৰ মই যিমানটা পাৰোঁ মই যিমান পাৰোঁ মই ভিজিট কৰিম। মই আপোনালোকক কৈ দিছোঁ মোৰ এইটো প্ৰথম ভিডিঅ' এইটো ইণ্ডাছ ফুডৰ। ইয়াৰ পিছত মই কেইবাটাও ভিডিঅ' মই আপলোড কৰিম এটা এটাকৈ। আৰু এইটো হৈছে চবতকৈ প্ৰথমত আপোনাৰ এইটো কোম্পানীটোৰ কি বুলি কয় মেচিন যিবিলাক দেখাইছে আপোনালোকে, এইটো হৈছে ভেকুম পেক। ভেকুম পেক আপোনাৰ মানে কি বেলেগ বেলেগ চাইজৰ বেলেগ বেলেগ কেপাচিটিৰ ভেকুম পেক। এতিয়া আমি ছাপ'জ কৰক যে আমি ভেকুম পেক ধৰি লওক যিকোনো খোৱা বোৱা বস্তু যেতিয়া আমি কি বুলি কয় মাৰ্কেটত পেকিঙৰ হিচাপত উলিয়াই পিনে বিক্ৰী কৰিব বিচাৰোঁ, তেতিয়া মানে তাৰ কি হাৱাটো উলিয়াই দিয়ে আৰু সেইটো হিচাপত আগলৈ মানে মাৰ্কেটত ছাপ্লাই কৰে। বস্তুটো ভালো হৈ থাকে আৰু মানে ছাপ্লাই কৰিবও সুবিধা হৈ যায়। আৰু এইবিলাক যিমান মেচিন দেখিছে এইবিলাক আপোনাৰ কি বুলি কয় মানে কেপাচিটি আপোনাৰ চাইজ এনেকুৱা ধৰণে বেলেগ বেলেগ হিচাপত আপোনাৰ এখেতলোকে মেচিন ডেভেলপ কৰি ৰাখিছে। আৰু আপোনাৰ ধৰি লওক এইটো এটা যেনেকৈ ধৰি লওক ছাপ'জ কৰক এইটো কণ্টেইনাৰ কিছুমান ইয়াত এখেতলোকে ডেমো দি ৰাখিছে, এনেকৈ ধৰণে পেকিং কৰিব পৰা যায় ভেকুম পেক। এয়া কিছুমান আৰু এয়া পেকেট এইটো হৈ গ'ল আপোনাৰ খজুৰৰ পেকেট, ড্ৰাই ফ্ৰুটছ হৈ গ'ল। তো গোটেই হাৱাটো উলিয়াই দিলে এই বস্তুটো হৈছে তাৰমানে আপোনাৰ। তো আমাৰো ধৰি লওক কিছুমান সেইফালে বহুত প্ৰডাক্ট আছে যিটো নেকি আমাৰ ধৰি লওক আমাৰ নিজৰ জেগাত বহুত কিছুমান প্ৰডাক্ট আছে যিবিলাক নেকি আমি এনেকুৱা ধৰণে কৰি পিনে মাৰ্কেটত ছাপ্লাই কৰিব পৰা যায়। আৰু এয়া হৈছে আৰু কিছুমান এখেতলোকৰ মেচিন। এখেতলোকৰ মানে কি মেক্সিমাম কি বুলি কয় আপোনাৰ ভেকুমৰ ৰিলেটেড। এইটো 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 মানে কি ডাঙৰ চাইজৰ মানে ধৰি লওক এইটো এটা ভেকুমেই হয়, ভেকুম পেকেজিং মেচিন। তাৰপিছত এইটো আপোনাৰ হৈছিলে আপোনাৰ ধৰি লওক এই কি বুলি কয় শুকান বস্তু যেনেকৈ চিৰিয়েলছবিলাক হৈ গ'ল, ডাল হৈ গ'ল, কিবা কিবি চানা টানা এনেকুৱা ধৰণৰ ফ্ৰী ফ্ল' আইটেমবিলাক পেকিং কৰা মেচিন। এনেকুৱা ধৰণৰ কেইবাবিধৰ মেচিন এখেতলোকে ইয়াত ডিছপ্লে কৰি ৰাখিছে, খুব ধুনীয়াকৈ ডিছপ্লে কৰি ৰাখিছে। মই আপোনালোকক এটা এটাকৈ দেখাই যাম। এয়া চাওক যিমান মানে কি কি মানে কি এখেতলোকৰ ওচৰত কি কি আৰু পেকিং কৰিব পৰা যায় এনেকুৱা মেচিনবিলাক যিবিলাক আছে এইবিলাক এখেতলোকে ইয়াত দেখাই আছে। আৰু এইটো হৈছে অন্য এটা কোম্পানী। এখেতলোকৰ মানে পেকেজিং হৈছে আপোনাৰ যিকোনো মানে কি লিকুইড প্ৰডাক্ট। তাৰমানে ধৰি লওক আপোনাৰ আপোনাৰ কি বুলি কয় মিঠাতেল পেকিং কৰিব লাগে, আৰু ধৰি লওক কোনোবাই মৌ মাখি পুহিছে, ধৰি লওক তাৰ ৰসটো পেকিং কৰিব লাগে মাৰ্কেটত উলিয়াবলৈ কাৰণে। এনেকুৱা ধৰণে যিকোনো মানে লিকুইড প্ৰডাক্টৰ এখেতলোকৰ স্পেচিয়েলাইজ ক'ব গ'লে মানে কি বুলি কয়। ইয়াৰ বাহিৰে ধৰি লওক আপোনাৰ কোনোবা জুচৰ ফেক্টৰী খুলিছে, আপোনাৰ দৰকাৰ হৈছে ধৰি লওক আৰু বেলেগ বেলেগ ধৰণৰ কিবা লিকুইড আইটেমৰ, কোনোবাই ধৰি লওক ক'ল্ড ড্ৰিংকছৰ বনাইছে, এনেকুৱা ধৰণে মানে সকলোবিধৰ লিকুইড পেকিং কৰিবলৈ কাৰণে এখেতলোকৰ ওচৰত মানে মেচিন পোৱা যায়। আৰু সেইটো ধৰণৰ এনেকুৱা মেচিনবিলাকে এখেতলোকে প্ৰডাকশ্যন কৰে লিকুইডৰ মানে যিকোনো পানীবিধৰ বস্তু ধৰি লওক। আৰু ইয়াৰ বাহিৰে ধৰি লওক পানী কোনোবাই বটল পেকিং কৰিব সেইটোও আছে। যিমান লিকুইড প্ৰডাক্ট আছে মানে প্ৰতিটো ধৰণৰ লিকুইড প্ৰডাক্টৰ পেকিঙৰ মেচিনেৰী এখেতলোকৰ ওচৰত পোৱা যায়। এইবিলাক কিছুমান মই আপোনালোকক দেখাই দিছোঁ মোৰ ওচৰৰ পৰা। আৰু ধৰি লওক এনেকুৱা ধৰণৰ এয়া ধৰি লওক এই পানী বটল দেখাইছে ওপৰত, তাৰমানে পানী বটল পেকিং হৈ যাব এইবিলাক কিছুমান। আৰু ধৰি লওক বেলেগ বেলেগ বটল আছে, এনেকুৱা এনেকুৱা গিলানবোৰতো মানে এখেতলোকে পেকিং কৰিব পৰা যায়। এনেকুৱা ধৰণৰ মেচিনবিলাকো এখেতলোকৰ ওচৰত আছে।
এই মেচিনটো মই সেইফালে অলপমান বাহিৰৰ পৰা দেখাই দিছোঁ এবাৰ। এনেকুৱা ধৰণৰ মানে সকলো লিকুইড প্ৰডাক্ট। আৰু আপোনাৰ এইটো হৈছে বেলেগ এটা কোম্পানী, মানে কি একেলগে আপোনাৰ পানী বটলবোৰ যিবিলাক আমি প্লাষ্টিকৰ পানী বটল যিবিলাক পানী খাওঁ, সেই বটলবিলাক বনোৱা মেচিন এখেতলোকৰ। পানী বটলে হওক, মিঠাতেল বটলে হওক, এনেকুৱা ধৰণৰ বা ৰিফাইনৰ বটল, বহুত কি বুলি কয় বটল, কেইবাবিধৰ বটল, মানে যেনেকুৱা য'ত ব্যৱহাৰ হয় তেনেকুৱা ধৰণৰ বটল এখেতলোকে এই মেচিনটোত বনাব পৰা যায়। ইয়াত প্ৰথম মডেল যে হেৰিটো সুমিয়াই দিব আপোনাৰ মডেলটো, পেট বটলটো। মই এয়া আপোনাৰ এয়া চাওক, এনেকৈ সুমিয়াই দিলে, সুমিয়াই পিনে ভিতৰলৈ গুচি যাব বটলটো। মানে কি তাত হিটিং এলিমেণ্ট লগোৱা আছে। সেই বস্তুটো কি বুলি কয়, প্লেটফৰ্মত যিটো আছে সেইটো আমাৰ কোমল হৈ যাব, যাতে নেকি ফুলাবলৈ সুবিধা হৈ যায়। তাৰপিছত এইফালে এই হিটো মেচিন দেখিছে, তাত এয়াৰ প্ৰেছাৰ, এইটো চাওক, এইটো চলি আছে, তাত ডাই আছে আৰু এয়াৰ প্ৰেছাৰ দি পিনে বটলটোক ফুলুৱাই দিব। ফুলুৱাই পিনে এইটো ধুনীয়াকৈ এটা পানী বটলৰ ৰূপত বাহিৰলৈ ওলাই আহিব। এইটো ইয়াৰ ভিতৰত ডাই আছে। তো এনেকুৱা ধৰণৰ খুব ধুনীয়া এক্সপ' হৈছে এইটো। আমি প্ৰতিটো বস্তু ইয়াত ধুনীয়াকৈ ধৰি লওক বুজি পাবলৈ ভাল হয়। এতিয়া এইবোৰ চব ইয়াত দি দিব। এইটো ফিটিং হৈ গ'ল। এতিয়া কি হাৱা ভৰাই দিব নিউমেটিক টিঙত। এতিয়া তাৰপিছত এইটো বটল বনি পিনে ওলাই গ'ল এইফালৰ পৰা। আৰু ধৰি লওক কোনোবাই ব্যৱহাৰ মানে ধৰি লওক যেনেকুৱা য'ত যেনেকুৱা ব্যৱহাৰ কৰিব বিচাৰিছে আৰু ধৰি লওক কোনোবাই এনেকুৱা মেচিন কাৰোবাক দৰকাৰ হৈছে, ধৰি লওক কিবা বিজনেছৰ কাৰণে মেচিন ভৰাবলৈ কাৰণে, তো এই এক্সপৰ্টটো ক'ব গ'লে খুব মানে সুবিধাজনক হৈ গ'ল আৰু ক'ব গ'লে। এনেকুৱা ধৰণৰ কেইবাবিধৰ বটল যিবিলাক নেকি আপোনালোকে এই মেচিনটোৰ পৰা বনাব পাৰিব। এইবিলাক কিছুমান ডিছপ্লে কৰি ৰাখিছে যে কেনেকুৱা কি বনাব পৰা যায়, ডাই চেঞ্জ কৰি পিনে। মই অভাৰঅলত দেখাই দিলোঁ আপোনালোকক। আৰু ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।